অভিলাষ সিয়েতো নেদেখয় নৰে আপোন বিনাশ অহেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেৱে শুনি মোক কৃষ্ণ কথা বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ। মোৰ আজন্মৰ সেৱাস্থলী বাপ বান্ধৱ পাইমাতি সমস্ত আপোনা হক মহামহন্ত বৈকুণ্ঠ পাৰিষদ স্বৰূপ গুৰুজনা একান্ত সেৱক আপোনাসৱৰ দ্বাৰাই গুৰুদেৱ নাম ভকত চাৰি বস্তু বিৰাজমান হৈ আছে। পাঠৰ আসন অলংকৃত কৰা আমাৰ প্ৰভুজনালৈ সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে বিভিন্ন জিলাৰ পৰা ধনচিৰিৰ পৰা আমাৰ প্ৰভু দুজনা আহিছে, আমি তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। আমাৰ বাপজন কৈ আছিল বুলি ক'লে কোকৰাঝাৰ, আমি তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। লগত আগতো লগ পাইছোঁ তেখেতক। আমাৰ গগৈ প্ৰভুৱে অকণমান দেৰিকৈ আহিছে। কৃষ্ণ আহক, আগলৈ আহক। কৃষ্ণ। আমি সমস্ত বাপ বান্ধৱলৈ ভক্তিবৰা সেৱা নিবেদন কৰিছোঁ। বিভিন্ন প্ৰাথমিক শাখাৰ আঞ্চলিক শাখাৰ পৰা আহি এই তাঁতী বাপজনা গৃহত সমবেত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক সন্মানীয় তাঁতী বাপজনা গৃহত কাইলৈ ভাগত স্থায়ী ভাগত প্ৰতিষ্ঠা হ'ব। গতিকে তাৰ সংগতি ৰাখি আজি পাঠৰ কিছু আলোচনা হ'ব। ইতিমধ্যে আমাৰ সবক যদিও দিছে, আমি খুব ভাগৰুৱা হৈ আহিছোঁ। বৰষুণতো তিতিলোঁ বাৰু অলপ, তথাপিতো দুই এষাৰ কথা ক'বলৈ যাওঁতে অজানিতে অপৰাধ হ'ব পাৰে। কাৰণ আপোনাসক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সমস্তলৈ সেৱা নিবেদন কৰিছোঁ। আই মাতি সমস্তলৈ ভক্তিবৰা সেৱা নিবেদন কৰিছোঁ। ভাগৱত হৈছে শ্ৰীমদ ভাগৱত। আপোনাসবে ইতিমধ্যে এই সকলো কথা জানে, তথাপিতো আমি শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই কিছু প্ৰচাৰ প্ৰসাৰ কাৰণে আমি কিছু কথা অলপ আলোচনা কৰিম। একেবাৰে সহজ সৰলভাৱে। আমাৰ ব্যাখ্যাবিলাক কি হয়, বহুত গধুৰ গধুৰ হৈ যায়, কিন্তু আমাৰ কিছুমান একেবাৰে সহজ সৰলকৈ যিবোৰ আমি বুজিবলৈ বাকী আছে, সেই কথাবোৰহে অলপ লৈ যাম আগবঢ়াই। ভাগৱত হৈছে শ্ৰীমদ ভাগৱত। শ্ৰীটোৱে জীৱন্তক বুজাইছে, মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? সুতৰ মত, শুকৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাটোৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই গটোৱে ভাবিলে কি হ'ব? জ্ঞান উদ্ভৱ হ'ব। ওটোৱে ওকাৰং বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ইয়াত এটা তত্ত্ব আছে। ৩৩৫টা অধ্যায়, ৫,৫৪,০০০ শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে ভাগৱতৰ মানে তাৎপৰ্য। এতিয়া ভাগৱত ক'ৰ পৰা আহিলে আপোনালোকে জানে?
প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগত প্ৰদান কৰিছিল। এতিয়া ইয়াত এটা প্ৰশ্ন কৰিছে, প্ৰশ্নটো বাৰু পিছত উত্তৰটো আহিব। যেতিয়া 4টা শ্লোকত প্ৰথম শ্লোক ভাগ হৈছে, এ জগতৰে পূৰ্ব মই থাকো মাত জানো, কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান, মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত, মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলো, বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই কুণ্ডল যদি ভাঙি দিয়া, জুইত পুৰি দিয়া হয়, পুনৰ সোণেই হ'ব। ঠিক তেনেদৰে এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে। ভগৱতে কৈছে যে মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব। 2 নম্বৰ ভাগ হৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি, নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয়, থাকোতৰ হুক যেন কেহু নেদেখয়, হিহিমতে মায়াৰ কৰি ঈশ্বৰক, আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক। অবস্তুক দেখাৱে বস্তুক আৱৰি, ইহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি। এইটো হৈছে মোৰ মায়া, যিটো আজি আছে কাইলৈ নাই, সেইটো হৈছে মায়া। মা পতে নেতিবাচক নাই, ইয়াৰ পতে ইতিবাচক আছে, যিটো আজি আছে কাইলৈ নাই, সেইটো হৈছে মায়া। আৰু বাকী দুভাগ বাৰু অলপ পিছতে সময় যদি হয় আগবঢ়াই নিম। এতিয়া প্ৰভু মানে এই ভাগৱত ব্যাসদেৱে যেতিয়া বদৰিকা আশ্ৰমত উগুল থুগুল মনেৰে কলৈ যাওঁ, কি কৰোঁ, এনেকুৱা ভাৱ লৈ তেওঁ কোনো সুখ শান্তি পোৱা নাছিলে। তাতে সেই সময়তে দেৱকী নাৱত তাত উপস্থিত হ'ল, আৰু দেৱকী নাৱতক পোৱাৰ লগে লগে ভক্তিভাৱে সেৱা সৎকাৰ কৰি পঢ়িবলৈ দিলে। তেতিয়া ক'লে, হে গুৰুদেৱ, মই 17খন পুৰাণ ৰচনা কৰিলো, বেদৰ শাখা ভেদ কৰিলো, মই যদি চিন্তা কৰাৰ লগে লগে মোক প্ৰভু ভগৱন্তই ব্ৰহ্মই মোক দেখা দিয়ে, তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজিব পৰা নাই। তেতিয়া নাৰদে কি বুলি ক'লে, নাৰদ মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ, নিৰন্তৰে পশুৰুলো আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান, গৰিহিত কৰ্ম কুক ৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল মূলি, এ ৰাম শোভা বেলং পত বিষয় ইয়ত অনুৰাগ, স্বৰ্গ পাইলো বুলি ৰংগে কাটে শংখ চাগ, কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ, যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কনা মানে গুজন, বোলে উপালম্ব কৰি বচন খণ্ডিত,
তাৰমানে কি বুলি কৈছে, হে মহামুনি ব্যাস, তুমিয়ে জগত কৰিলা সৰ্বনাশ, তুমি আকস্মিতে লোকক হিংসা ধৰ্মহে প্ৰচাৰ কৰিলা, তুমি বেদৰ তত্ত্বমূল ভালদৰে বুজি নাপালা। তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা, এই পুৰাণবিলাকত কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব, এই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা। আৰু সেইকাৰণে এই জীৱবিলাক প্ৰাণে নাশ হৈছে, হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা। কিন্তু তুমি এই অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। সেইকাৰণে তোমাৰ পাপ হ'ল। এতিয়াও তুমি সময় আছে, তুমি কি কৰিব লাগিব, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু তাত ভগৱন্ত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা, গুণনাম প্ৰচাৰ কৰা। তেতিয়া তোমাৰ এই পাপবিলাকত তেতিয়াহে তোমাৰ দূৰ হ'ব। আৰু তেতিয়া এই শ্ৰীমদ ভাগৱত ব্যাসদেৱে ৰচনা কৰিছিল। সেইকাৰণে প্ৰভু ভগৱন্তই ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে 7 দিন 7 ৰাতি পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰিছিল। আৰু সেইকাৰণে এই প্ৰশ্নটোকে কৈছে পৰীক্ষিত ৰজাই, ইয়াৰ আগতে প্ৰশ্ন কৰি গৈছে যে যিটো প্ৰশ্ন কৰিছা তুমি সংসাৰৰ সাৰ প্ৰশ্ন কৰিছা। এতিয়া প্ৰশ্নটো আমি যদি জানিবলৈ বিচাৰো কি প্ৰশ্ন কৰিলে, এতিয়া আমি যুগৰ ধৰ্ম অনুপাতে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰি নাম বিনে নাহিকে দুজা। এতিয়া কলি কোন, কলি ক'ত আছে, এই কথাটো আমি অকণমান আগবঢ়াই দিওঁ। এই সম্পৰ্কে দীপিকাৰ চন্দ্ৰ নামৰ এভাগী গ্ৰন্থত উল্লেখ আছে, ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, পৰম দাৰুণ দেশ বিৰিঞ্চি দেখিলা, এ ৰামকৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ, কিনো মহামতি কুদে খিলুই হাক। ব্ৰহ্মা গা পৰাই বোলে কলি জন্ম হৈছে, আৰু জন্ম হোৱাৰ লগে লগে হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে। আৰু পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি আৰু মই ক'ত থাকিব লাগিব, মোক মাটি বাৰী ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবিলে এইটো জন্ম হৈ যে মানে মাটি বাৰী ভাগ বিচাৰিছে, এইটো মই কি অদ্ভুত প্ৰাণী জন্ম দিলো, এই বুলি ভাবি তেওঁ নামটো কলি ৰাখিলে। আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে, হে নলিনী মলিনী নাম দুই ভাইজা দিলা, দুহান্তৰ সদাচাৰী পুত্ৰ উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে, আৰু সেই দুগৰাকীৰ পৰা দুটা 4টা পুত্ৰ জন্ম হ'ল। সেই 4টা হৈছে কাম, ক্ৰোধ, লোভ, মোহ, 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। কাম, ক্ৰোধ, লোভ, মোহ এই 4টা কলি পুতেক। গৰ্ব অহংকাৰ এই মন্ত্ৰী সেনাপতি, হিংসা অসূয়া মদবত চৰ, লহক পাতি দিলা কলি দুমজ। এইকেইটা হৈছে কলি আলপচান ধৰা। এই 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে, এতিয়া ব্ৰহ্মাই মাটি বাৰী ভাগ দিব লাগিব নহয়। বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত, দিলো স্থান ৰাজা হৈয়া থাক পৃথিৱীত, যত ধৰ্ম কৰ্ম মানে তন্ত মন্ত ছয়, সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো, তাত তুমি ৰজা হৈ থাকিব পাৰিবা। আৰু তুমি য'ত তন্ত মন্ত কৰা ঠাই
তাতো থাকিব পাৰিবা। সেইকাৰণে একান্ত ভকতে, ঈশ্বৰৰ একান্ত ভকতে কেতিয়াও তন্ত্ৰ মন্ত্ৰ কৰা স্থানলৈ নাযায়। একান্ত ভকতে তাত কি থাকে? কলি থাকে। এতিয়া দি দিয়াৰ লগে লগে এদিন ধৰ্ম, চাৰি চৰণ, সত্য, শৌচ, ক্ষমা আৰু দান, এই চাৰি পথত তিনি পথ ভৰি কলিয়ে ভাঙি দিলে। মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে। আৰু সেই ভৰিখন কোবাই থাকোতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। ৰজা পৰীক্ষিত যেতিয়া সেই দৃশ্যটো, কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে ভয়তে দণ্ডৱতে পৰি হাতযোৰ কৰি প্ৰণাম কৰিলে, হে মহাৰাজ, মোক ক্ষমা কৰা, মোক প্ৰাণে নাশ নকৰিবা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰো। তেতিয়া ৰজা পৰীক্ষিতৰ দয়া উপজিলে। দয়া উপজি কি কলে? সেই দুষ্ট কলি, তই যদি থাকিব বিচাৰিছ, তই যদি জীয়াই থাকিব বিচাৰিছ, তেতিয়াহলে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। কাৰণ অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চুৰ ডকাইত, মিছা মায়া, কুলখনি, এইবিলাক হৈছে তোমাৰ সংগী। যদি তুমি মোৰ ৰাজ্যত থাকা, তেতিয়া এই অধৰ্মই বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। তেতিয়া কলিয়ে পুনৰ দণ্ডৱতে পৰি কলে, হে মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেয়া আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে মোকনো প্ৰাণ দান দি কি লাভ কৰিলা, যদি মোক থাকিবলৈকে ঠাই নিদিয়া? এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কি হামুকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালতো ধিক ভৈলে নেদি মোৰ ঠাই। শৰণাগত ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। হে মহাৰাজ, সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত দুষ্ট লোক বা অধৰ্ম জাতি নাই? গতিকে মোক একেবাৰে দুষ্ট জ্ঞান কৰি, নিজ জ্ঞান কৰি মোক কিছু ঠাই দিয়ক। এই বুলি খাটনি কৰাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে কি বুলি কলে? হে নিপতি বুলন্ত কলি, দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চশুনা গৃহস্থ তৰথা কৈ জৈত, এহি চাৰি ঠাই দিলো বঞ্চ গয়াতৈত। এই চাৰি ঠাইত দিলো মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ। মদ খাই যদুকুলৰ বংশটো ধ্বংস হল। সেইকাৰণে ঈশ্বৰৰ একান্ত ভকতে বা এশৰণীয়া লোকে কেতিয়াও মদ সেৱন নকৰে। যোৱা পাখা খেলি বান্ধৱে কি কৰিলে? নিজৰ ৰাজ্যখন দুয়ে কথা, নিজৰ পত্নীকো হেৰুৱাব লগা হল। গতিকে সেইকাৰণে একান্ত ভকতে কেতিয়াও যোৱা পাখা অংশগ্ৰহণ নকৰে। এতিয়া পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ, পৰস্ত্ৰীটোৰ কথা গম পালেই বাৰু।
এটা পঞ্চহনা পাপ বিশেষকৈ আইসকলে জানে বাৰু, তথাপিতো অকণমান আগবঢ়াই দিছোঁ। এতিয়া ইয়াতো পিছতো ক'বগৈ ইয়াত পঞ্চযজ্ঞ কথা ক'ব, কিন্তু এতিয়া পঞ্চহনা পাপ এইটো আইসকলে জানে বিশেষকৈ। কাৰণ আইসকলৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ 5টা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, পানী আনোতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, কন্দনি পেখনি চুলি কলচী মাজনী গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনী এহি দুখে গৃহবাসী স্বৰ্গ নেযায় কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দূৰৈ কথা স্বৰ্গ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, কি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমানবিলাক দ্ৰব্য অন্ন আমি কৃষ্ণত অৰ্পণ কৰি লৈ পাছৰখিনি আমি খাব লাগে। আৰু স্বামীক খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথি হ'ব হৰিনাম সূতাখন পাপ ভুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, সুমধুৰ সুমংগল, তিতাপ নাশক, মহাধন পৰকাল বিদ, ভৱ সিদ্ধিদায়ক। সেইকাৰণে কৈছে যেই নাম হে হৰি জানা নিষ্ট কৰি। অন্নত আমাৰ কি আছে? 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ, আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হয়। গতিকে এই শুদ্ধ অন্ন খালে সৎ পুত্ৰ জন্ম হ'ব। তাৰ বিপৰীতে যদি অখাদ্য খায় তেতিয়া কি হ'ব? অঘাসু বঘাসু এইখিনি জন্ম হ'ব। এই হৈছে পঞ্চহনা পাপ। এতিয়া এই 4 ঠাইত দিয়াৰ পিছত কলিয়ে পুনৰ ৰজা পৰীক্ষিতক ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, এইকণ ঠায়ে মোক যোৱা নমৰিব, আৰু অকণ দিয়ক। এই বুলি কোৱাৰ লগে লগে দিলো সুবন কৌতুক বাস কৰা কলি অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সুবনত সোণত দি দিলো, আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে, কিন্তু বনাইছিলে সংবিধানখন কোনে? পৰীক্ষিত ৰজাই। কিন্তু সেই সংবিধানৰ মেৰ পাকত খাবলগীয়া হ'ল ৰজা পৰীক্ষিতে। এদিন তেওঁ ৰজা পৰীক্ষিতে ৰাজভঁৰালত চকু ফুৱাই চাই এটা সোণৰ মুকুট দেখা পালে, যিটো ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে, আৰু যুধিষ্ঠিৰে সুন্দৰভাৱে সজাই থৈছিলে ৰাজভঁৰালত। সেই পৰীক্ষিত ৰজাৰ চকু পৰিল, পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিত ৰজা মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণক পিছে পিছে শৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিবও নোৱাৰিলে, ভাগৰুৱা হ'ল, অণ্ঠকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি শ্ৰমিক মুনি আশ্ৰম পালেগৈ। শ্ৰমিক মুনিয়ে ইতিমধ্যে পদ্ম আসনত একান্ত মনে বহিয়ে ঈশ্বৰক আৰাধনা কৰি আছে। একাধিক ক্ৰমে ৰজাই মাত লগালে, হে মুনিবৰ, মোক এটুপি পানী দিয়ক। একাধিক ক্ৰমে মাত লগোৱাৰ পিছতো ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল। এষাৰো মাত নমতা দেখি তেতিয়া ৰজাই ভাবিলে, সহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে, এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনু আগেৰে আঁৰি তেওঁ শ্ৰমিক মুনি ডিঙি পিন্ধাই তেওঁ হস্তিনাবলৈ
গুচি গৈছিল। শ্ৰমিক মুনিৰ পুত্ৰ ছিংগি মুনি তেওঁ বালক আছিল। তেওঁ লগৰীয়া মুখে জানিব পাৰিলে যে তেওঁ পিতৃ ডিঙিত ৰজা পৰীক্ষিতে এডাল সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। এই বুলি ভাবি তেওঁ এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব। এই বুলি অভিশাপ দি তেওঁ দৌৰি দৌৰি পিতৃ ওচৰ পালেগে। আৰু পিতৃ সেই দৃশ্যটো দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পুত্ৰৰ কানন শুনি তেওঁ শ্ৰমিক মুনিয়ে চকু মেলি চাই সাপটো দূৰলৈ দলিয়াই সুধিলে, হে পুত্ৰ, তুমি কিয় কান্দিছা? এই বুলি কোৱাৰ লগে লগে তেতিয়া এই ৰজা পৰীক্ষিতে যিটো অপমান কৰিলে তাৰ বিষয়ে ক'লে, আৰু সাপৰ বিষয়ে ক'লে যে আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব বুলি মই অভিশাপ দিলোঁ। এই বুলি কোৱাৰ লগে লগে তেওঁ শ্ৰমিক মুনিয়ে কি বুলি কৈছে, হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়। ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব, পৰস্পৰে পৰস্পৰৰ মাজত হাই কাজিয়া হ'ব। গতিকে তুমি ইমান কষ্টৰে তপস্যা কৰিবলৈ শিকিলা, কিন্তু তপস্যা মূল তুমি বুজি নাপালা। এই বুলি শ্ৰমিক মুনিয়ে বুজাইছে। আৰু ইতিমধ্যে তেওঁ এজন শিষ্য পঠিয়াই দিছে, যোৱা ৰজাক খবৰ কোৱাগে। এই বুলি গৈ ইতিমধ্যে ৰজাই গৈ তেওঁ অনুতাপ আহিছে যে হাই মই কি কাম কৰিলোঁ, আৰু এই কৰ্মটোৰ কাৰণে নিশ্চয় মোক অভিশাপ নিদিয়াকৈ নাথাকিব। এই কথাটো ভাবি থাকোঁতেই শ্ৰমিক মুনিয়ে পঠিয়াই দিয়া শিষ্যজনে কথাটো কৈছেগে যে সেই মহাৰাজ, আপুনি যিটো গুৰুত্ব অপৰাধ কৰিলে তাৰ বাবে তোমাক আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব। শ্ৰমিক মুনিৰ পুত্ৰ ছিংগি মুনিয়ে অভিশাপ দিছে, গতিকে তুমিনো কি ব্যৱস্থা কৰা কৰি লোৱা। এই বুলি ভাবি তেতিয়া তেওঁ ৰজা পৰীক্ষিতে কি কৰিছে, মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে, আৰু ৰাজশাসন দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। এই খবৰটো পাই বিভিন্ন ঋষিসকলে তাত সমবেত হৈছে, দেখা দিছে। তেতিয়া ৰজা পৰীক্ষিতে কৈছে যে সেই মুনি সমস্ত, মোৰ যে 7 দিনৰ ভিতৰত মোৰ মৃত্যু হ'ব, মই বহুত পুণ্য ফলত আপোনাসৱক দেখা পালোঁ, গতিকে মোৰতো এনেও মৃত্যু হ'ব। গতিকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত? তেতিয়া বিভিন্ন ঋষিসকলে নানা মত প্ৰকাশ কৰিছে, কিন্তু ৰজা পৰীক্ষিতৰ কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে তপ কৰা, ইত্যাদি ইত্যাদি বিভিন্ন ঋষিসকলে পৰামৰ্শ দিছে। কিন্তু ৰজা পৰীক্ষিতৰ এই উত্তৰবিলাকত সন্তুষ্ট হোৱা নাই। আৰু সেই মুহূৰ্ততে তাত গৈ শুকদেৱ উপস্থিত হৈছে। আৰু শুকদেৱ উপস্থিত হোৱাৰ লগে লগে ভক্তিভাৱে প্ৰাৰ্থনা জনাই এই একেটা প্ৰশ্ন কৰিছে যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত। এনেকে বিভিন্ন প্ৰশ্ন কৰি গৈছে। এতিয়া এই প্ৰশ্নটোকে 2য় স্কন্ধ ভাগৱতত এই কৈছে, তুমি যে যিটো প্ৰশ্ন কৰিলা, এইটো সাৰ প্ৰশ্ন কৰিলা, যিটো জগতৰ উদ্ধাৰ প্ৰশ্ন, জগত কল্যাণ প্ৰশ্ন। গতিকে তুমিতো উদ্ধাৰ হলাই, আৰু এই প্ৰশ্ন দ্বাৰাই আনকো উদ্ধাৰ হ'ব। গতিকে সেই হৈছে ভাগৱতৰ তাৎপৰ্য। গতিকে ইয়াত এটা কথা কৈছে যে শ্ৰৱণ আৰু কীৰ্তন, সেইকাৰণে আমাৰ ভক্তি কপিলৰ যোগেদি ভক্তি সগুণ ভক্তি 81 বিধ দেখুৱাইছে, কিন্তু তাৰ ভিতৰত 9 বিধ শ্ৰেষ্ঠ দেখুৱাইছে।
সেইকেইবিধৰ ভিতৰত হৈছে নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ অম্বৰীষে পাইলে গতি হেবি হৰিপদ ইন্দ্ৰই দৈন্য অচিলন্ত কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত অৰ্জুনে সখিত এহি নৱবিধ ভক্তিত ভৈলা বিদিত এতিয়া এই নবিধ ভক্তিৰ ভিতৰত এতিয়া কি কি দেখুৱাইছে নাৰদে কীৰ্তন কৰি গতি লাভ কৰিছে পৰীক্ষিতে শ্ৰৱণ কৰিলে 7 দিন 7 ৰাতি ভগৱন্তৰ গতি লাভ পাইছে তাৰপিছত ইন্দ্ৰদৈন্য অচিলন্ত ইন্দ্ৰদৈন্য কোন আছিল গা আৰু গজেন্দ্ৰ আপোনালোকে পাইছে গজেন্দ্ৰ হৈ সাপত ইন্দ্ৰদৈন্য আছিলে গতিকে সাপত আহি তেওঁ গজেন্দ্ৰ হ'ল শেষত গাহে যেতিয়া তেওঁ পানী খাবলৈ যাওঁতে গাহে ধৰিলে আপোনালোকে জানে কথাটো তেতিয়া সুন্দেবেৰাই পদ্মগুট ওপৰক তুলি গজেন্দ্ৰে শৰণ লইলে তাহি হৰি বুলি শুনি ছিগে চৰি তুমি গৰুড় স্কন্ধে ভকতক ৰাখিবা তুমি আহিলা প্ৰবন্ধে গৰুড় নামি তুমি পৰম বিক্ৰমে সুন্দেবেৰাই এনেকৈ দি আছে নহয় গতিকে সেই ভগৱন্তই মানে সেই অৰ্চন কৰি ইন্দ্ৰদৈন্যই গতি লাভ কৰিছে অৰ্জুনে সখী ৰূপে পাইছে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কৃষ্ণৰ লগত সখী হিচাপে পাইছে একেবাৰে ভক্তিৰ ভিতৰত দাস্যভাৱে কোনে পাইছে উদ্ধৱে পাইছে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল কৃষ্ণৰ লগতে উচ্ছিষ্ট আহাৰ ভোজন কৰিছিলে সেইকাৰণে বৈকুণ্ঠলৈ যে ভগৱন্ত যাব এই কথাটো একমাত্ৰ উদ্ধৱেহে জানিছিলে আৰু সেইকাৰণে ভগৱন্তক কৈছিলে যে তুমি বৈকুণ্ঠলৈ এই ধৰাধাম এৰি বৈকুণ্ঠলৈ যে যাবা এই কথাটো মই জানিলো কিন্তু তুমি মোক তোমাৰ লগত লৈ যোৱা তেতিয়া ভগৱন্তই কি বুলি ক'লে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ এৰাম পিৰিবে দুজন কলি গুচিবে আচাৰ হৈবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ তুমি আমি যদি মই একেলগে যদি এই বৈকুণ্ঠ এৰি ধৰাধাম গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব আৰু ভক্তি যেতিয়া ধৰ্ম লুপ্ত হ'ব তেতিয়া কি হ'ব অধৰ্মই বিৰাজ কৰিব যেনেকৈ পোহৰ নাথাকা জেগাত আন্ধাৰে বিৰাজমান কৰে ঠিক ভকতি নহ'লে এই ভূমি ৰসাতলে যাব গতিকে তুমি কিছুদিন ইয়াত থাকি যোৱা গতিকে কি কৰিবা তুমি ইয়াত থাকিম তুমি মোৰ শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰিবা মোৰ গুণ কীৰ্তন প্ৰচাৰ কৰিবা এই বুলি ভগৱন্তই উদ্ধৱক দায়িত্ব দি থৈ গৈছে আৰু সেইকাৰণে আপোনাসবেও আজি আহি এই তাঁতী বাপৰ গৃহত আহি আপোনাসবে একোজন
ভগৱন্তৰ সেৱক ভকত। গতিকে সেইকাৰণে আজি ইমান দূৰৰ পৰা আহি এই তাঁতী বাপৰ গৃহত সমবেত হৈছে। গতিকে তাঁতী বাপও ভক্তি আছিলে কাৰণে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰি আমি আজি এই মণিকাঞ্চন সংযোগৰ হিচাপে সকলোৱে আমাক দেখা দেখি পাইছোঁ। গতিকে এই হৈছে ভক্তি, আৰু সেইকাৰণে উদ্ধৱেও দাস্যভাৱে ভক্তিত লাভ কৰিছে। সেইকাৰণে আমাৰ দাস্য ভাৱটোত কি আছে? দাস্যত কোন আছে? পদত আছে। সেইকাৰণে আমি কি কৰিব লাগিব? আমি ভকতজন অহাৰ লগে লগে পল্লীমুখতে আমি ভৰি ধোৱাবলৈ কৈছে। আখিত আদিত্য নাকে অচিনি কুমাৰ, জিভাত বৰুণ বাক্য বহ্নিৰ সঞ্চাৰ, কণে দিশ চমে বায়ু ভুজে ইন্দ্ৰ থিতি, পদে বিষ্ণু গুহে মিত লিংগে প্ৰজাপতি, চিত্তে বিষ্ণু মূৰ্তি অহংকাৰ ৰুদঠিত, মনত চন্দ্ৰমা বিধি আচন্ত বুধিত। পদত কোন আছে? বিষ্ণু আছে। সেইকাৰণে আমি চৰণ চুব লাগে, চৰণত ধৰিব লাগে। সেইকাৰণে চৰণত আমি পদধূলা ধুৱাই ভকতজনক আনি ভালদৰে কৰিব লাগে। ইয়াত আমাৰ পঞ্চযজ্ঞ কথা তাৰ মাজতো সোমাই আছে। পঞ্চযজ্ঞ আমি পঞ্চযজ্ঞ কৰিব নালাগে, কিন্তু পঞ্চযজ্ঞ আমি বাহিৰে বাহিৰে কৰিব পাৰে। যেনেকৈ আমি ধৰক ব্ৰহ্মযজ্ঞ, আমি বিচনাৰ পৰা শুই উঠিলো, উঠি ভগৱন্তক প্ৰাৰ্থনা জনালো, হে প্ৰভু তুমি যে জগাই দিলা, তুমি যে সাৰ পুৱাই দিলা, নোপোৱাটোতো নাপাওঁৱেই। সেই হৈছে ব্ৰহ্মযজ্ঞ। ব্ৰহ্মক বিচনাতে, বিচনাৰ পৰা নামি গা পা ধুই গুৰু সেৱা কৰাটো দেৱযজ্ঞ, কৃষ্ণ একদেৱ যজ্ঞ, শুনাব। তাৰপিছত আহি পিতৃযজ্ঞ, গুৰু গৃহৰ পৰা আহি পিনি মাতৃ আৰু পিতৃক সেৱা সৎকাৰ কৰাটো হৈছে পিতৃযজ্ঞ। নিজজ্ঞ, ঘৰলৈ অহা আলহী অতিথিক সেৱা সৎকাৰ কৰা নিজজ্ঞত পৰে। ভূতযজ্ঞ, চৰাই চিৰিকটি এইবিলাকক আমি কিবা কিবি খোৱা, শুনাব, আহাৰ খোৱা। গতিকে আমি বেলেগকে পঞ্চযজ্ঞ কৰিব প্ৰয়োজনতা নাই। এইকেইটা যদি আমি নিত হৈ থাকে, আমি শ্ৰৱণ কীৰ্তন ইয়াৰ মাজতে আমি লাভ কৰিব পাৰিম। সেইকাৰণে ৮১বিধ ভক্তিৰ ভিতৰত এই ৯বিধ শ্ৰেষ্ঠ কৰিছে। ৯বিধৰ ভিতৰত আকৌ ২বিধ দিছে শ্ৰৱণ আৰু কীৰ্তন। এতিয়া আমি শ্ৰৱণ যদি কৰোঁ, এতিয়া দ্ৰোণাচাৰ্যই শ্ৰৱণ কৰিছিলে জানো? অস্বস্থমা হত ইতি গজ বুলি কৈছিলে যে, যদি ভালকে শুনিলেহেঁতেন তেতিয়াতো তেওঁ মৃত্যু হ'ব নহ'লহেঁতেন, হয় নাই বাৰু? গতিকে শ্ৰৱণ আমি কেনেকুৱা ধৰণৰ কৰিব লাগিব? একান্ত মনে কৰিব লাগিব। যদি আমি আধাখনীয়াকে যদি শ্ৰৱণ কৰি দিওঁ, আৰু সেই যে আধাখনীয়া কথাখিনি যে আহি পিনি বেলেগক কৈগে, কৈ থাকোঁতে যে কাজিয়া হয়গে, সেইটো শ্ৰৱণৰ কথা কোৱা নাই। যিহেতু শ্ৰৱণ একান্ত মনে আমি কৰিব লাগিব, গোটেই তত্ত্বখিনি ল'ব লাগিব, লোৱাৰ পিছত শ্ৰৱণ কৰিলেহে আমাৰ লাভ কৰিব পাৰিম। সেইকাৰণে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। কপিলা যোগেদি মাতৃ দেৱহূতিক ৩বিধ ভক্তি দেখুৱাইছে, সাত্বিক, ৰাজসিক আৰু তামসিক। এতিয়া সাত্বিক ভক্তি কেনেকে কৰিব লাগিব? আমি কোনো প্ৰকাৰে যাতে আমাৰ শৰণ ভ্ৰষ্ট নহয়, ঈশ্বৰৰ প্ৰতি সৎভাৱনাৰে চিন্তা চৰ্চা কৰি পুৱা গধূলি সেৱা সৎকাৰ কৰাটোৱে হৈছে আমি সাত্বিক ভক্তি। ৰাজসিকটো হৈছে ধন, টকা পইচা, ঐশ্বৰ্য এইবিলাক বিচাৰি যি ভক্তি কৰা হয়, সেইবোৰ হৈছে ৰাজসিক। তামসিক হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ
দিয়াচোন মোক বৰ এটা মই বধ কৰি দিওঁ। এই দৈত্যসকলে যে আগত বিচাৰে সেইটো হৈছে তামসিক ভক্তি। কিন্তু আমি ভক্তিৰ ভিতৰত আকৌ নিগুণ ভক্তি ল'বলৈ কৈছে। তুমি অৰ্জুনক কৈছে তুমি নিগুণ ভক্তিত থাকা। নিগুণত যিটো ঈশ্বৰক যিজন ভজনা কৰি কোনো ফল আশা নকৰে। কিছুমানে আকৌ কয় নহয় এইটো পালে মই এইটো হ'ব, মই আজি ভক্তি কৰিছোঁ মোৰ বেমাৰ চেমাৰ নাইকিয়া হওক, মোৰ আমুক হওক, মই এইফালে যাওঁ কিন্তু মোক ভালকে নিবা। এইবিলাকো কিছুমান স্বাৰ্থ থাকে। কিন্তু নিগুণ ভক্তি হৈছে কোনো কামনা বাসনা নাই আৰু। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে, আৰে নিগুণ ভক্তি কোনো যদি কামনা বাসনা নকৰে তেনেহ'লেনো কেলে ভক্তি কৰিব, কোনে কৰিব ভক্তি? তেতিয়া কি বুলি কৈছে যে যেনেকৈ শিশুসকলে নিবিচাৰিলেও যেনেকৈ মাতৃয়ে স্তন গাখীৰ খুৱাই যথা সময়ত, ঠিক ভগৱন্তই ময়ো ঠিক তেনেদৰে মোৰ ভক্তসকলক সময়ত মোৰ কৰ্ম অনুপাতে তেওঁলোকক মই ফল প্ৰদান কৰোঁ। গতিকে আমি কোনো ফলৰ কাৰণে কোনো ভক্তি কৰিব নালাগে, বা ফলৰ আপোনাৰ কৰ্মতহে অধিকাৰ দিছে, ফলত কেতিয়াও অধিকাৰ নাই। ফলটো নিবিচাৰিলেও পাব, ফলটো ভগৱানে দিয়া বস্তু। গতিকে এইকেইটাই হৈছে ভক্তি। আমি অকণমান দেখুৱাইছোঁ। কিন্তু ভক্তিৰ বিষয়ে ক'বলৈ যাওঁতে এজন ভকতৰ ভাগ আছে। ভ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত হুৱন্ত হিজন, ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম, ত শব্দে তৰণ উপায় হৰিত হৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণ চৰণ। এতিয়া ভটো কি বুলি ক'লে, ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ বাহিৰে সংসাৰৰ কৰ্মত কোনোদিন লিপ্ত হৈ নাথাকে। কৰ্ম কৰিব লাগিব, কিন্তু আমি কৰ্মতে অনবৰত কেতিয়াও লিপ্ত হৈ নাথাকে। আমাৰ যেনেকে বাপজনে আহি পিনি আমাৰ গুৱাহাটীৰ পৰা আহি পিনি যেনেকে ইয়াত আমাৰ তাঁতি বাবৰ ঘৰত উপস্থিত হৈছে, কৃষ্ণ সেৱাক ধৰিছো, ৰঙিয়া পৰা এই জিলাখনৰ কথা সুধিছো, পাহৰি গৈছো, কৃষ্ণ। গতিকে যাওক কৃষ্ণ। এতিয়া কটোৱে কৈছে, কৰ্ম মায়াময় জানি কটাক্ষ নকৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। এই কৰ্মবিলাক যে মায়াময় এই কথাটো জানি তেওঁ অনবৰত গুৰু সেৱা কৰে। তটোৱে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লয়, জ্ঞান তত্ত্ব দখি ভৰিলে ভকত বোলয়। এতিয়া গুৰু কোন? গুৰু আকৌ কৈ থাকো গুৰু গুৰু বুলি, এতিয়া শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আমি গাই থাকো, কিন্তু আকৌ কেতিয়াবা গুৰু কথাও পাহৰি যাওঁ, হয় নাই বাৰু? সেইকাৰণে আমি আকৌ শ্ৰৱণ কীৰ্তনটো হৈছে মনত পেলাই দি আহে। ইভাগেতো আপোনালোকেতো চবেই জানেই, তথাপিতো অকণমান গুৰুৰ বিষয়ে উলিয়াওঁ অকণমান। যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টিৰ কৰিলে, সনক সুনন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা মহাযোগী শিৱ সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিশে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম ঘৰে, কৃষ্ণেশে শংকৰ নামত ধৰিয়া
জগতক উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত পৃথিৱীত মহাপাপত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত আছে, পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সপতি। নানা দেৱ পূজয়ক ৰয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ। লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ইটো লোক কৰি দেহ মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া বলি বিধান আৰম্ভ হ'ল, তেতিয়াই মহাপুৰুষ গুৰুজনাই সেই সময়তে আবিৰ্ভাৱ হৈছে। এই ৰাম, যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আবিৰ্ভাৱ হৈ তেৰাই মহাপুৰুষ মাধৱদেৱক, যিদিনা গণকুচিত মহাপুৰুষ মাধৱদেৱক ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আঁতুৰ হৈ তেতিয়া মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপালু গুৰুদেৱ, আপোনাসৱৰ অবিহনে এই ধৰ্ম ৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কি বুলি কৈছে, চিন্তা নকৰিবা, শুনিও মাধৱ মূৰত থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। নিপুণে মুহুক যিজনে গুৰু বোলয়, কীৰ্তনতে দশমতে থাকিও যথাৰ্থ থাকয়। তুমি কীৰ্তন আৰু দশমত কি বুলি কৈছে, তুমি ঘোষা নামে শাস্ত্ৰখন নি তুমিও ৰচিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। গতিকে কীৰ্তন দশম হৈছে মানে শংকৰদেৱৰ মূৰ্তিস্বৰূপ, ঘোষাও ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ মূৰ্তিস্বৰূপ। সেইকাৰণে গুৰুজনাই কি কৈছে, এক দেৱ এক সেৱ একপিনে নাইকিয়, কেৱল এজনক ভজনা কৰিবৰ কাৰণে তেওঁ এই এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে এই হৈছে গুৰু। সেইকাৰণে আমি শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ প্ৰভু। এতিয়া গুৰু তত্ত্ব, দেৱতত্ত্ব, কৃষ্ণ এক দেৱ দুখহাৰী, কালমায়াদি অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেব। ও জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ, ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। সেইজনে হৈছে দেৱ। গুৰু তত্ত্ব, দেৱতত্ত্ব, নাম তত্ত্ব। এতিয়া নাম কলিযুগে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। আমি নামৰ কথাটো কৈ গলো বাৰু। গুৰু তত্ত্ব, দেৱতত্ত্ব, নাম তত্ত্ব লয়, এই কথাখিনি যেতিয়া জ্ঞান হয়, জ্ঞান তত্ত্ব দশী ভৰিলে ভকত বোলয়, তেতিয়াহে ভকতলৈ ৰূপান্তৰ হয়। কিন্তু কলিযুগৰ ভকত আকৌ খুব পাৰ্থক্যটো অলপ বেলেগ। কিন্তু যুগৰ অনুপাতে সেই যুগৰ ঋষিসকল আছিল, ঋষিসকলৰ পাৰ্থক্য আৰু আজি ভকতসকলৰ পাৰ্থক্য বেলেগ। কিন্তু মাজত কিছুমান আছে, একে হৈ আছে অলপ। এই কথাটো ভাগটো মই দেখুৱামগে বাৰু। এতিয়া যিজন একান্ত ভকত, ভকতো আকৌ ভাগ দেখুৱাইছে।
হয়নে বাৰু? উত্তম ভকত, উত্তম অধম ভকত, হয়নে বাৰু? কিন্তু যিজন ভকত জানি মোক ভকত কলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ঈশা এৰা মুকুতি পৰমত পদ তাকো এৰি দাই মই বিনে ভকতৰ প্ৰিয় আন নাই। এজন আকৌ বেলেগ ভকত, যিজন ভকতে মোৰ বাহিৰে ইন্দ্ৰপদ, এইটো ইন্দ্ৰপদটো স্বৰ্গপদ হয় নাই বাৰু? কিমান ধুনীয়া পদ এটা। বাপ ইফালে আহক, ওচৰলৈ আহক, আহক। ইন্দ্ৰপদটো কিমান সুন্দৰ পদ হয় নাই বাৰু? এইটোতো চবেই বিচাৰিয়ে থাকে। দেৱতাসকলে সদায় কাজিয়াই লাগি থাকে, হয় নাই বাৰু? যি পায় তাকে খাবলৈ পায় স্বৰ্গত। গতিকে সেইটো এটা পদ, ইন্দ্ৰপদ। এতিয়া ব্ৰহ্মপদ, ইন্দ্ৰপদ, ব্ৰহ্মপদ। তাৰপিছত আছে মুকুতি। এতিয়া আমি পদৰ কাৰণেতো আমি হাই কাজিয়াই হৈ যায় কেতিয়াবা, হয় নাই বাৰু? বেয়া পূৰ্বে হৈ যায় কেতিয়াবা। গতিকে এই পদৰ কাৰণে এতিয়াতো যিবিলাক পদৰ কাৰণেতো ভোটৰ চিষ্টেম হৈ আছে, হয় নাই বাৰু? একোজন পদবী হ'ব। ঠিক ইন্দ্ৰপদ, ব্ৰহ্মপদ, পৰম মুকুতি পদ, 5 প্ৰকাৰ মুক্তি, হয় নাই বাৰু? সেইকাৰণে সেই মুক্তিও বাঞ্ছা নকৰে। মোৰ বাহিৰে আন কোনো চিন্তা নকৰে। সেইজন কেনেকুৱা ভকত হ'ব লাগিব? আৰু সেই ভকতজনৰ লগত আমাৰ আইনাখন মিলাই চাওক। এ জানি মোক ভকত কলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ঈশা মুকুতি পৰম পদ তাকো এৰি দাই মই বিনে ভকতৰ প্ৰিয় আন নাই। এতিয়া সেইজন ভকতৰ পিছে পিছে ভগৱান থাকে। মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান মই ভকতৰ পৰে নাজানো হুৱান ভকত সমান সখী মোৰ কোন আছে মই মহাভকতৰ ফুৰু পাছে পাছে। সেই ভকতজনৰ পিছে পিছেহে ভগৱান থাকিব। কিন্তু আমাৰতো অলপ বেলেগ বাৰু, নাই বাৰু? আমাকতো চবেই লাগে। গতিকে আমি যিমান পাই দিয়া সিমানেই লাগে। গতিকে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক 7 কলপীয়া আসনৰ যোগেদি আমি ভাবিছো বৈকুণ্ঠলৈ গলে কি হব, আমি আৰু দুনাই ঘূৰি আহিব নালাগে। স্বৰ্গলৈ গলে কি হব, পুণ্য ক্ষয় ভৰিলে দুনাই নৰকলৈ আহিব লাগিব। আমি এইটো ভাবি আছো। কিন্তু বৈকুণ্ঠলৈ গলে আহিব নালাগে আৰু, এইটো জানো সঁচা কথা? জয় বিজয় কি আছিলে? জয় বিজয়টো বৈকুণ্ঠ দৌৰি আছিলে। জয় বিজয় আকৌ কিয় ঘূৰি আহিব লগা হ'ল? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ মানে একান্ত ঈশ্বৰৰ ভকত আছিল। জয় বিজয় জন্ম হোৱাৰ পিছত মাতৃ বিয়োগ হয়। তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে এই শিশু দুটি যদি মই লালন পালন কৰি থাকিব লগা হয় তেতিয়াহ'লে দেখোন মই আকৌ বিষয়তে মজিব লাগিব। এই বুলি ভাবি তাৰ শিশু তাতে এৰি তেওঁ বনলৈ গুচি গ'ল ঈশ্বৰক আৰাধনা কৰিবলৈ। সেইকাৰণে ভগৱন্তই ভাবিলে ভকতক ৰক্ষা কৰিব দিছে নহয়, ভকতৰ দুখহাৰী বুলি কৈছে নহয়। গতিকে সেইকাৰণে ভকতক ৰক্ষা কৰিবৰ কাৰণে আহি সেই শিশু দুটি লৈ লক্ষীক দিলেগৈ। যথাসময়ত ডাঙৰ দীঘল হ'ল, চাকৰি হিচাপে বৈকুণ্ঠ দৈ দি দিলে। কিন্তু বৈকুণ্ঠ দৈ দি দিলে কি হ'ব, নিজৰ ভক্তি বলত নোযোৱাৰ কাৰণে পুনৰ অহংকাৰ যোগেদি
তিনি জন্মত তেওঁ বৰিভাৱে ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰিহে গতি লাভ কৰিছে, হয় নাই বাৰু? সেইকাৰণে আমি যদি ভুলক্ৰমে যদি বৈকুণ্ঠলৈ যাওঁ আকৌ সহায় দিব। সেইকাৰণে আমি ইয়াতেই খৰচি মাৰি ভক্তি লাভ কৰিব লাগিব। গতিকে সেইজন একান্ত ভকতে কোনো দিনা যেতিয়ালৈকে আমি খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে অবিশ্ৰামভাৱে অহৰ্নিশে ঈশ্বৰৰ গুণানুকীৰ্তনকে কৰি থাকে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত আমি ভাবি থাকিলে নহব যে আমি বৈকুণ্ঠলৈ যাম, কাৰণ কপিলৰ যোগেদি মাতৃ দেৱহূতিক কৈছে ইয়াতেই বৈকুণ্ঠ আছে, ইয়াতেই নৰক আছে। গতিকে এতিয়া এইখন হৈছে দ্বিতীয় বৈকুণ্ঠ, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 7 খলপীয়া আসনৰ যোগেদি বৈকুণ্ঠ আমাক বৰ্ণনা দেখুৱাইছে। এতিয়া প্ৰথম দুৱাৰখন শান্ত বিলাস। বিলাস মানে শান্তি ঠাই, শান্তি। বিলাসী, শান্ত মানে শান্তি, য'ত শান্তিয়ে শান্তি। আমাৰ এই 7 খলপীয়া আসনৰ তাৎপৰ্যটো আমাৰ যিসকল প্ৰতিষ্ঠা কৰে, গুৰু আসন প্ৰতিষ্ঠা কৰে, তেওঁলোকে জানিব লাগে। এই প্ৰথম দুৱাৰখন লাভ কৰিবলৈ যাওঁতে আমি ক'ত শান্তি পাম? আমিতো সুখকে বিচাৰি আহিছো, সুখ জানো পাইছো? দুখটো কোনোদিন বিচৰা নাই, হয় নাই বাৰু? আমাৰ নবীন বাপৰ বাৰু সদায় সুখেই আছে, সদায় আনন্দতে আছে, কিন্তু আমাৰহে বিচাৰি বিচাৰি নাই পোৱা। আমি সদায় দুখতে থাকিব লগা হয়, সুখটো সদায় বিচাৰি থাকো। আজি তাঁতিপাবলৈ যাওঁতে আহোঁতে দুখকে আহি আছো, তিতি আহিব লগা হৈছে, দুখতে আহি আছো। গতিকে সুখটো পাবলৈ হলে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। ভাগৱতত এগৰাকী আয়ে দুখৰ পৰি দুখ বিচাৰিছিলে, সেইগৰাকী কুন্তী। কুন্তীয়ে যেতিয়া মহাভাৰতৰ যুদ্ধৰ শেষত কৃষ্ণই কৈছে, হে পেহী, ইমান দিনে তোমাৰ পুত্ৰসকলক মই ৰক্ষণাবেক্ষণা দিলো, এতিয়া মই যাব বিচাৰিছো, মোৰ বংশটো অকণমান চিজি লগাবলগীয়া আছে, গতিকে তোমাক যাব সময়ত এটা মই বৰ দিব বিচাৰিছো, তুমি কি বৰ পালে সন্তুষ্ট হবা কোৱাচোন? সেই কথাটো যদি আমাৰ নবীন বাপক ক'লেহেঁতেন নহয়, কি ক'লেহেঁতেন বাৰু? বা আমাক ক'লেহেঁতেন, কি ক'লেহেঁতেন বাৰু? যে গোটেই একাউণ্টত পইচা ভৰাই দিয়া, ঘৰটো আৰু দুমহলমান বনাই দিয়া, যেনি তেনি টাউনে চাউনে অলপ ঘৰ বনাই দিয়া, মাটি সম্পত্তি দি দিয়া, হয় নাই বাৰু? ইত্যাদি ইত্যাদি, বেমাৰ আজাৰ, ল'ৰাটোলৈ ভাল কন্যা এগৰাকী দিয়া, হয় নাই বাৰু? যি মনত আহে তাকে দিয়া। কিন্তু কুন্তীয়ে সেইটো বিচৰা নাছিলে। কুন্তীয়ে কি বুলি কৈছে? তুমি যে জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলো, গতিকে তুমি ইমান দিনে ল'ৰা মানে চৰাই যেনেকৈ পোৱালীবিলাকক যেনেকৈ বাঁহত ৰক্ষণাবেক্ষণা দিয়ে, তুমি মোৰ পুত্ৰসকলক ইমান দিনে লালন পালন কৰিলা, এতিয়া তুমি মোক এটাই দিয়া, দুখৰ পৰি দুখ দিয়া, যিটো পালে মই তোমাক কোনোদিন পাহৰি নাযাওঁ। সেইকাৰণে আমি দুখৰ সময়তহে আমি ভগৱন্তলৈ মনত পৰে। প্ৰথমতে গোটেই নাৰ্ছিং ৰুম কেইখন ঘূৰাই 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 শেষত আৰু হাত দাঙি দিলে ডাক্তৰে, তেতিয়াহে ভগৱানলৈ প্ৰাৰ্থনা কৰিলো, হয় নাই বাৰু কথাটো? আমাৰ তাঁতি বাপে কৈ থাকে যে যেতিয়া ল'ৰাটোৱে মেট্ৰিক দিব হৈছে, তেতিয়া নামঘৰীয়াৰ ওচৰলৈ যায়, গোৱা পানটা লৈ দিয়াচোন, আশীৰ্বাদ দিয়া, এওঁ মেট্ৰিক দিব। গতিকে যেতিয়া মেট্ৰিক পাছ, ভাল ফাৰ্ষ্ট ডিভিজনত লেটাৰ পালে, ষ্টেণ্ড কৰিলে, তেতিয়া সেই নামঘৰীয়াৰ কথাও পাহৰিলে, ডিজে লগাই জিলেলে জিলেলে মাৰি থাকে পিছে ঘৰত। গতিকে সেইকাৰণে আমি যেতিয়া দুখ হয়, তেতিয়াহে আমি ভগৱন্তলৈ মনত পৰে। কিন্তু এই প্ৰথম দুৱাৰখন আমি যদি অতিক্ৰম কৰিবলৈ হয়, তেতিয়া ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব। এই প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস। দ্বিতীয় দুৱাৰখন হৈছে চেতবিলাস।
শ্বেত মানে বগা, বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। আমি কেওদিশে শুদ্ধ দেখিব লাগিব। আমাৰ ভাৱনাবিলাক শুদ্ধ হ'লে আমি আনকো শুদ্ধ দেখিম। যেনেকৈ এখন কলা চশমা পিন্ধিলে আমি বাকীসকলক কলা দেখিম, ৰঙা পিন্ধিলে ৰঙা দেখিম, আমাৰ চশমাখনৰ ৰঙৰ ওপৰত আমি সেই দৃষ্টি নিক্ষেপ কৰিব। ঠিক তেনেদৰে আমাৰ ভাৱনাবিলাকো ঠিক তেনে চাব লাগিব। এই সম্পৰ্কে এজন পাঠ আৰু ব্যাখ্যাকাৰ মাজত আলোচনা চলি আছে। তাতে আকৌ হনুমানে ছদ্মবেগ ধাৰণ ধৰি শুনি আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছে সেই ফুলবিলাক বগা। তেতিয়া হনুমানে ৰ'ব নোৱাৰি আশ্চৰ্য ৰূপ ধাৰণ কৰি ক'লে, মই হনুমান, অশোক বনত মই নিজে আছো, ফুলবিলাক ৰঙাহে আছিলে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে, হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তুমি তাত আছিলা সঁচা, সেই দৃশ্যটো দেখি তুমি খঙৰ ভমকত তোমাৰ চকু ৰঙা হ'ল আৰু তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা। গতিকে প্ৰকৃতাৰ্থত ফুলবিলাক আচলতে বগাহে আছিল। সেইকাৰণে আমাৰ ভাৱনাবিলাক দেখুৱাইছে, আমি প্ৰথম ভকত এজন লগ পোৱাৰ লগে লগে আমাৰ ভাৱনাবিলাক সদায় বেয়া গুণটোহে আহে। তেওঁ এই মানুহজন বৰ ভাল নহয় দেই, হয় নাই বাৰু কথাটো? কাৰণ আমাৰ ভাৱনাবিলাকে সদায় বেয়া হৈ থাকে কাৰণে আমাৰ সেই ৰূপবিলাক আচলতে প্ৰকাশ হয়। সেইকাৰণে আমাৰ শুদ্ধ ভাৱনা লৈ আমি শুদ্ধ কথা আলোচনা কৰিব লাগিব। কেওদিশে শুদ্ধ দেখিব লাগিব, সত্য দেখিব লাগিব। সেইকাৰণে উত্তম ভকতজনে কেওদিশে হৰিময় দেখে, গোটেই সমস্তকে হৰিময় দেখে। সেই হৰিময় দেখিলেহে তেতিয়া দ্বিতীয় দুৱাৰখন আমি অতিক্ৰম কৰিব পাৰিম। দ্বিতীয় দুৱাৰখন হৈছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে ই মানে পানী আৰু বোকাৰ মাজত থাকিও ই কেতিয়াও লিপ্ত হৈ নাথাকে। ঠিক আমিও আমাৰ সংসাৰখন বিষহাৰী বুলি কৈছে, বিষ। গতিকে এই বিষৰ মাজত থাকিও, এই সংসাৰৰ মাজত থাকিও আমাক যাতে সংসাৰে যেতিয়া আক্ৰমণ কৰিব নোৱাৰে, অতিক্ৰম কৰিও তাৰ মাজৰ পৰা আহিও গুৰু সেৱা, ভকত সেৱা, দেৱ সেৱা এইখিনি আমি কৰিব পাৰোঁ, সাধু সংগলৈ আহিব পাৰোঁ। তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক হৈছে সোণ, দণ্ড মানে লাঠি। লাঠি আপোনালোকে জানে নিজৰ অস্তিত্ব নাই, ই সন্দিতে কয় কথাটো, ই বগুৱাই দিলে ই বাগৰে। ঠিক তেনেদৰে আমি প্ৰথমতে আমাক যেতিয়া শৰণ সদস্যই শৰণ দিব, শৰণ দিয়াৰ পিছত যেতিয়া আমি শৰণৰ কথাখিনি লৈ সদায় শ্ৰৱণ কীৰ্তন, ভাগৱত, গীতা এইবিলাক পাঠ কৰোঁতে কৰোঁতে যেতিয়া আমি জানি যাম, তেতিয়া এজন মূল্যৱান বস্তু লৈ, তাৰমানে সোণলৈ ৰূপান্তৰ হ'ম। মূল্যৱান বস্তু লৈ, যেনেকে নামাচাৰ্য, যেনেকে এটা অলংকাৰ আহিলে ঠিক সেই ৰূপান্তৰ হ'ব। তেওঁ এজন ভাল মানে ওপৰলৈ ৰূপান্তৰ হ'ব, বস্তুলৈ ৰূপান্তৰ হ'ব। তেতিয়াহে সেই কনক দণ্ড, কনক মানে সোণ, দণ্ড মানে লাঠি, এই দুৱাৰখন আমি তেতিয়া অতিক্ৰম কৰিব পাৰিম। শেষত হৈছে, তাৰপিছত আছে নিজা দণ্ড। আত্মা আৰু পৰআত্মাৰ এই কথাখিনি আমি জানিব পাৰিম। শেষত হৈছে গোলোক ধাম। গো বেদ, গো মানে বেদ, লোক মানে স্থান, য'ত বেদৰ মানে ভগৱান য'ত থাকে সেইখন হৈছে গোলোক ধাম। এই 7খলপীয়া আসনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে ইয়াত তাৎপৰ্যখিনি দেখুৱাই থৈ গৈছে। আৰু এইখিনি আমি জানিব লাগিব। এই জনাৰ পিছত এই কথাখিনি যেতিয়া আমি প্ৰচাৰ প্ৰসাৰ, শ্ৰৱণ কীৰ্তন কৰিম, তাৰ মাজেদিহে আমি ভক্তি লাভ কৰিব পাৰিম। কিন্তু আমি এটা কথাই ভাবি থাকিলে নহ'ব, কাৰণ আমাৰ কলিযুগৰ মলমতি মনুষ্য বুলি কৈছে, মল আছেই।
সেইকাৰণে আমি কি কৰিব লাগিব, এই মলখিনি আঁতৰাবৰ কাৰণে আমি সদায় ঈশ্বৰৰ নাম ল'ব লাগিব। কাৰণ আমাক ভাগৱতত দেখুৱাইছে কাল জীৱনৰ যোগেদি, মচুকুন্দ আৰু কাল জীৱনৰ কাহিনীটো আপোনালোকে জানে। যেতিয়া কাল জীৱনে মচুকুন্দ মানে ভগৱন্তক খেদি খেদি গৈ আছে, হয় নাই বাৰু? শেষত গৈ সেই গুহাটত যে অন্তৰ্ধান হ'লগে, তেতিয়া মই কাহিনীটো চমুকে কৈছো, তেতিয়া কি কৰিলে ভগৱন্তই মানে ভস্ম হৈ গ'ল। ভস্ম হৈ যোৱাৰ পিছত কথাটো কৈছো, তেতিয়া মচুকুন্দক দেখা দিলে ভগৱন্তই। তেতিয়া ভগৱন্তক প্ৰাৰ্থনা জনালে, হে প্ৰভু, যে মই বহুত পুণ্য ফলত আপোনাক দেখা পালো, গতিকে মোক তুমি তোমাৰ স্থানলৈ লৈ যোৱা, এই বুলি ক'লে মচুকুন্দই। তেতিয়া ভগৱন্তই কৈছে, হে মচুকুন্দ, তুমি যদি ইচ্ছা কৰা, তুমি তোমাৰ পূৰ্ব ৰাজ্য মই প্ৰদান কৰিব পাৰো। তুমি ৰজা হৈও কিছুকাল ভোগ কৰি, তুমি ৰাজশাসন কৰিও, মোক চিন্তা কৰিও তুমি গতি লাভ কৰিব পাৰিবা। তেতিয়া মচুকুন্দ কৈছে, হে প্ৰভু, মোক আৰু বিষয় সুখ নালাগে, কাৰণ বিষয় সুখ হৈছে ক্ষণস্থায়ী, গতিকে তুমি মোক তোমাৰ স্থানলৈ লৈ যোৱা। তেতিয়া ভগৱন্তই কি বুলি কৈছে, ক্ষতিৰ ধৰ্মে থাকি পবিতি পথত অনেক জন্তুৰ বধি আশা প্ৰাণহত, হিতু পাপ নষ্ট কৰা তপক আচৰি, শ্ৰৱণ কীৰ্তনে পাইবা এহি মোৰ গতি। তুমি যেতিয়া ক্ষত্ৰিয় ধৰ্ম পালন কৰি আছিলা, তুমি বহুত জীৱ বধ কৰিলা, আৰু সেই জীৱবিলাকৰ কাৰণে তোমাৰ পাপ হ'ল। শ্ৰৱণ কীৰ্তন কৰাৰ পিছত তুমি কওঁতে কওঁতে তুমি 3 জন্মতহে মোক পাবাগে। ঠিক সেইকাৰণে আমাক এইটোকে দেখুৱাইছে, আমাৰ বহুত পাপ আছে। আমাৰ কলিযুগৰ মলমতি মনুষ্য আমি বা পূৰ্ব জন্মত বা আমি কি কৰিছো ঠিকেই নাই, বহুত পুণ্য ফলত পায় বুলি কৈছে। আৰু কৰ্ম অনুপাতে আমাক ভগৱানে ফলখিনি দিয়ে বুলি কৈছে নহয়, হয় নহয় বাৰু? কেতিয়াবা কেতিয়াবা ওজত চোজত খালে আমি কৰ্মটোৰ কথাই মনত পেলাব লাগিব, হয় নহয় বাৰু? গতিকে সেইকাৰণে আজিও এই অনুষ্ঠানৰ যোগেদি যিসকল বাপ বান্ধৱ আইমস্ত উপস্থিত হ'ল, আপোনাসৱৰ জীৱন ধন্য হৈছে। কাৰণ ভাগৱতত এইটোকে কৈছে, যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপায়। আন কৰ্মে লগাইলে যতেক সিও বিঠা, জনমো বিঠা হৈ নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো হেনো বৃথা জনম। সেইকাৰণে কৃষ্ণৰ কাৰণে আমি জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই পৃথিৱীত এনেকুৱা এটা আখৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা জোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। এই কথাখিনি তাৎপৰ্য আছে। আমি সেইকাৰণে প্ৰত্যেকজনৰে আমাৰ কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে আমাক দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিয়া প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি, সাধুসংগলৈ আহি, শাস্ত্ৰৰ উপদেশৰ দ্বাৰা, মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰো, ঈশ্বৰ কৰ্মত যদি লগাব পাৰো, তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে, যে মোৰ কাৰণে যি দিব সি কৃপা পাই থাকিব। আজি গৃহস্থ পৰিয়ালটোৱে দিছে, আজি এগুণ দিলে ভগৱন্তক 2খন হাতে দিলে ভগৱন্তই 4খন হাতে দিব বুলি কৈছে, নহয় নহয়? সেইকাৰণে কৈছে, দুখ কৰি ধন ধান আজে যত মানে, কৃষ্ণে এৰে যদি তাকো খাই বেয়া আনে, নিজ হন্তে আজিও যজি জগন্নাথ, কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱাত। এক গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগু ধৰে ধন সঞ্চয় কৰে।
আন কৰ্মে লগাইলে যতে কহিও বিঠা জনমো বিঠা হৈ নুশুনায় কৃষ্ণ কথা। গতিকে আজি এগুণ দিছে, কাইলে দুগুণ পাব। সেইকাৰণে কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল কল্যাণ জগত কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য। এইকণহে আমি পৰকালৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনি আমি ভোগ কৰি আছো, চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত পৰি, পাপ পুণ্য দৈ যাব লগত তৰি। একদম পুণ্য টোপোলা লৈ ফুৰিছে এজন বাপে কৃষ্ণ। গতিকে আমি চব ইয়াতে এৰি থৈ যাব লাগিব। আমি মাত্ৰ দুটাহে যাব। সেইকাৰণে আমি 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো। 20 লক্ষ স্থাৱৰ যোনিত আমি গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 9 লক্ষ জলস্ব যোনিত আমি মাছ কাছত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 11 লক্ষ কিমি যোনিত আমি পোক পৰুৱাত 11 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 10 লক্ষ চৰাই যোনিত আমি 10 লাখ বাৰ চৰাই চিকটি হৈ আহিছো। 30 লক্ষ পশু যোনিত আমি বাঘ সিংহ এইবিলাক 30 লক্ষ বাৰ আমি পাৰ কৰি আহিছো। তাৰপিছত 4 লক্ষ বান্দৰ, আৰু শেষতহে আমি মানুহ হৈছো। গতিকে এই 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছো, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইকা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেয়েহে ভজিয়া যত্ন কৰি আমাৰ। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে, যেনেকে আমি দেখুৱাই দিব পাৰো। গতিকে সেই তেওঁহে ভজিব পাৰে। গতিকে সেইকাৰণে আমি সদায় আমি ঈশ্বৰ সংগলৈ সকলো আহিব নোৱাৰে। সাধু সংগক যাৰ নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গন্ধ। হয় নাই বাৰু? গতিকে সেইজনে কেতিয়াও ভক্তি গোন্ধ নাপায়। এতিয়া কোনজনে ল'ব পাৰে? জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাহে তাহাৰ মুখত। নলৱে সন্তৰ সংগ সিকাৰণে ৰংগ, জানিবাহে শিকে নিজ পৰম পাখণ্ড। তেওঁ কোনোদিন ঈশ্বৰ সেৱা কৰিব নোৱাৰে, তেওঁ ভকতলৈ সংগলৈ আহিব নোৱাৰে। কোনজনে পাৰে? জন্মে জন্মে যিটো আৰা ধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। সেইজনহে সদায় অহনিকে ৰাম ৰাম কৃষ্ণ এইবিলাক সদায় গাই থাকিব পাৰে। বাৰু কি পালো বাপ বান্ধৱ বাই মাতি সমস্ত। আৰু সময় যদি হয়, টোপনি যদি নধৰে, তেতিয়াহ'লে এটা সুন্দৰ কাহিনী কম। কাহিনী যোগে এটা কথা থাকিলে যে আমাৰ যুগ অনুপাতে এই যুগত কি আছিলে ভকত, আৰু সেই যুগত কি ভকতৰ এটা কাহিনী যোগেদি কম। সেইটো যদি সময় হয় শুনিব। আমাৰ লোকগীত কিবা এটা দিব বুলি কৈছে বাপজনে, গতিকে আমি তেখেতলৈ সেৱা নিবেদন কৰিছো। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। এই আমাৰ যিজন বাপে ইমান সময়ে ভাগৱত ব্যাখ্যা আমাক অমৃত প্ৰাণ কৰিলে, আমি ধন্যবাদ আৰু সেৱা জনাইছোঁ। আৰু এখেতৰ লগত মই বহুতবাৰ ঘূৰিছোঁ, য'তে ত'তে গৈছোঁ, মানে আৰু য'তে ত'তে মই কিন্তু গালি দিওঁ, তেওঁ মোক গালি নিদিয়ে।
কাৰণ মই সিমান হেৰি হ'ব পৰা নাই, কিবা দুখ কৰিলে মই এইটো নকৰিবি, মই গালি দিব পাৰোঁ হ'লে গতিকে ভাল লাগিছে। এতিয়া আমাৰ দুজন শিশু লোকগীত হয় হয় হ'ব। এতিয়া আমি আমাৰ যি লোকগীত পৰিৱেশন কৰিব, লোকগীত পৰিৱেশন কৰিবৰ কাৰণে শিল্পীসকলক আমি সাজু হ'বৰ কাৰণে সেৱা ধৰিলোঁ। কৃষ্ণ। কৃষ্ণ, আমি আৰু কাহিনীটোকে কৈ তাৰপিছত আমি গাব, গোৱাৰ পিছত আৰু সামৰণি মাৰি লওঁ। আমি ভাগতো সামৰণি মৰা হ'ব, কাৰণ চলি থাকিলেও অকণমান দিগদাৰ এটা হ'ব। কৃষ্ণ। সামৰণি লওক। চমুকে কাহিনী এটা কৈ মই চমুতে দেই। কৃষ্ণ কৃপালু বা বান্ধৱ মাতি সমস্ত। আচলতে আমি এই ভক্তি দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, যুগৰ অনুপাতে আমাৰ কলি যুগৰ মলমতি মনুষ্য বুলি কৈছে। এতিয়া আমি যদি বিশ্লেষণ কৰোঁ, ভাগৱতৰ কথাখিনি আমি তাত হৈছিলে না ইয়াত হৈছিলে না, এই ভাগত কি লিখা আছে, গীতাত কি ভাগে লিখা আছে, মানে মহাপুৰুষ মাধৱদেৱে ঘোষাত কি বুলি লিখা আছে, এই গোটেই তাৎপৰ্যখিনিয়ে লাগিব। এতিয়া আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ, বাকী যুগকেইটাত কি মলমতি নাছিলে নেকি? তাৰে এটা কাহিনী যদি আমি ভাগৱতৰ পৰা আনো, লক্ষী সয়ম্বৰ। এই সাগৰ মন্থন কৰোঁতে আপোনালোকে জানে তাত লক্ষী উৎপত্তি হৈছিলে। তেতিয়া লক্ষীয়ে পিতৃ সাগৰে ক'লে যে হে আই, তোমাৰ আজি সয়ম্বৰ সভা পাতিছোঁ, ইয়াত মহা মহা ঋষিসকল আছে, দেৱতাসকল আছে, গন্ধৰ্বসকল আছে, অসুৰসকল আছে, সিদ্ধসকল আছে, বিদ্যাধৰসকল আছে, গতিকে দৈত্যসকল আছে, গতিকে সমস্ত আছে। তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰিব পাৰা। ৰূপৰ, কুলৰ, গুণৰ অনুপাতে তুমি যাকেই মন যায় তুমি তাকে স্বামীবন কৰা। তোমাৰ হাতত থকা এই উৎপল মালাভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা। এই বুলি কোৱাৰ লগে লগে তেতিয়া লক্ষীয়ে মোৰ পৰা নিৰ্বাচন কৰিবলৈ ধৰিছে। প্ৰথমতে দুবাষা বিনা চাই ভাবিলে, আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুগুচে আন বুদ্ধয় অহংকাৰ, আংক বৰি ভাল বোলাই বেগবাৰ কাক, আংক বৰি ভাল বোলাই বেগকাৰ বাপে, অকাৰ্যতে নষ্ট কৰি বেক চন্দ পাশে। সভাৰ মাজত বহি থকা দুবাষা বিনা চালি ভাবিলে যে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডা, এজন মহা তপস্বী। গতিকে তপস্বী ভাণ্ডা হলে কি হব? তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিন আঁতৰি নাযায়।
গতিকে এইজনক যদি মই স্বামী বন কৰোঁ তেতিয়াহ'লে তুমি অকাৰ্যতে কোনো কাৰণ নোহোৱাকৈ মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে। গতিকে মই তেওঁক স্বামী বন নকৰাই ভাল। লক্ষীয়ে স্বামী বন নকৰিলে। নকৰি শুক্ৰাচাৰ্য পিনে চালে। এ জানো দৈত্য শুক্ৰ গুৰু সুন্ত মহাজ্ঞানী, তথাপি নিৰন্ত সংগ লোভবিষ্ট প্ৰাণী। লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাইবে নাপাইলে নিতে লগাই দণ্ড। জানো দৈত্য শুক্ৰ গুৰু, শুক্ৰাচাৰ্য এজন মহাজ্ঞানী। কিন্তু জ্ঞানী হ'লে কি হ'ব? তেওঁ দৈত্যসকলত থাকি থাকি তেওঁ লোভীয়া হৈছে। তেওঁ ভালকৈ যদি জুতি বুটি নিদিয়ে, নিমখ চিমখ যদি বেছি হৈ যায়, তেওঁ কি হ'ব? তেতিয়া মাৰপিট কৰি দিয়ে, দণ্ড লগাই দিব। গতিকে সেই লোভীয়া, ইফালে মহাজ্ঞানী কিন্তু হ'লেও লোভীয়া, গতিকে তেওঁক স্বামী বন নকৰিলে। নকৰি পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে মহাধৰ্মমতী, কিন্তু একোৰে প্ৰাণিত তাৰ নাহি মিতৱতী। কোনো প্ৰাণীৰ প্ৰতি তেওঁ দয়াভাৱ নাই। ইহাংক বহিলে মূৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নাজানে দুখ ব্যথা। তেওঁ নিৰ্দয় পুৰুষে কোনোদিন মাৰপিট কৰি দিব, কুঠাৰাঘাতত মৃত্যুবৰণ কৰি দিব। গতিকে তেওঁকো স্বামী বন নকৰিলে। নকৰি পিনি ব্ৰহ্মা পিনে চালে। আচন্ত বিধিত জাক সেৱে সুৰা সুৰ, আতপৰে তলৈক্যত নাহি কামাতুৰ। ভুল হৈয়া নিজৰ দুহিতা কৰিলে, নিতে কোলা হলে যাইবে ইহাংক বহিলে। তাৰমানে বিধি কি আছে? ব্ৰহ্মাই কি হৈছে? তেওঁ কামাতুৰা পুৰুষ। তেওঁ নিজৰ দুহিতাকে হৰণ কৰিব বিচাৰিছে। গতিকে তেনেকুৱা কামাতুৰা পুৰুষকো স্বামী বন নকৰিলে। নকৰি ইন্দ্ৰ পিনে চালে। ইন্দ্ৰক বধিবে সুন্ত, সুন্ত দেৱ ৰাজ, তেখনে পলাইবু দৈত্য কাহিল অন্তৰাজ। বাৰে বাৰে নাৰায়ণে থাপন্ত জগত, কতে কপলাইবু মই ইহান লগত। ইন্দ্ৰ হৈছে স্বাৰ্থপৰ, চৰিত্ৰহীন আৰু ভয়াতুৰ। যদিও তেওঁ স্বৰ্গ ৰজা, দেৱতাৰ ভিতৰত ৰজা, কিন্তু হ'লেও কি হ'ব? তেওঁ দৈত্য ভয়ত পলাই ফুৰে, বাৰে বাৰে স্বৰ্গখন কাঢ়ি লয় দৈত্যসকলে। গতিকে প্ৰভু নাৰায়ণে পুনৰ আকৌ ঘূৰাই দিয়ে। কিন্তু মই যদি তেওঁক স্বামী বন কৰোঁ, তেতিয়াহ'লে ময়ো দৈত্য ভয়ত সদায় ঘূৰি পলাই পলাই ফুৰিব লাগিব। গতিকে মোৰো সুখ শান্তি নহ'ব। এইবুলি তেওঁক স্বামী বন নকৰিলে। নকৰি শিৱ পিনে চালে। শংকৰ আচন্ত আন, কোনে পাৰে আস, দিব্য গৃহ বাৰী এৰি শ্মশানত বাস। ৰত্নমালা এৰি মুণ্ড, মালা পিন্ধে গান্ধি, ইহা কবৰিলে মূৰ নাহি সুখ শান্তি। শিৱ ক'ত থাকে? তেওঁ নিজৰ দিব্য গৃহ বাৰী তেওঁ এৰি শ্মশানত বাস কৰে। ৰত্নমালা এৰি তেওঁ কি কয়? মুণ্ডমালা পিন্ধি থাকে। গতিকে মোৰ স্বামীজন যদি মুণ্ডমালা পিন্ধি থাকে, মই সোণৰ মালা পিন্ধি থাকিলে হ'ব জানো? সোণৰ অলংকাৰ পিন্ধি থাকিলে নহ'ব, ময়ো মুণ্ডমালাই পিন্ধিব লাগিব। স্বামীজন যদি শ্মশানত থাকে, তেতিয়া বাৰু মই কি শান্তি হ'ব? মই শ্মশানতে থাকিবগৈ লাগিব। গতিকে মোৰ কোনো সুশান্তি নহ'ব। এইবুলি তেওঁকো স্বামী বন নকৰিলে। নকৰি বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন কালে তেওঁক মানে দেৱতাৰ আঘাতত কোনোবা এখনি মৃত্যু হ'ব, মোৰ স্বামী মৃত্যু হ'লে মই বিধৱা খাটিব লাগিব, এইবুলি ভাবি তেওঁকো স্বামী বন নকৰিলে। নকৰি চাৰিহৃদ পিনে চালে। চাৰিহৃদ হৈছে গোটেই যত নৰ নাৰীবিলাক ব্ৰহ্মময় দেখে। গতিকে তেওঁ কোনো নাৰীৰ প্ৰতি আসক্তি নাই। গতিকে মোৰ ঘৰ সংসাৰ নহ'ব এওঁলোকৰ লগত বিয়া পাতিলে। গতিকে সেইবুলি ভাবি তেওঁকো স্বামী বন নকৰিলে। দেৱতাসকলক তেনেকুৱাই কৰিলে। শেষত গৈ মানে সুৰাসুৰক চালে। সুৰাসুৰকো স্বামী বন নকৰি যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ সভাৰ মাজত বহি আছে,
আছে পুৰুষৰ লক্ষণ। বাকীসকল দেৱ দেৱতাই মোৰ ফালে চাই লক্ষী ৰূপ দেখি হাবিৰাস কৰি আছে, কিন্তু প্ৰভু ভগৱন্তই কেৰাহীকৈ চোৱা নাই। গতিকে মই তেওঁৰ ওচৰলৈ গৈ চাওঁ, গতিকে যদি মোক সন্মতি দিয়ে মই তেওঁকে স্বামী বন কৰোঁ বুলি প্ৰভু নাৰায়ণক স্বামী বন কৰিছে। কিন্তু আমি এই চৰিত্ৰবিলাকৰ পৰা, তাৎপৰ্যবিলাকৰ পৰা যদি আমি চাওঁ, কলিযুগৰ পৰিমাণটোত আমি যিসকলৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাংসৰ্য এইখিনি যিখিনি আছিলে, তেনেহ'লে এইখিনিও আমাৰ বাকী এই যুগতো যিখিনি দেখুৱাই আছে সেই যুগতো আছিলে। গতিকে সেইকাৰণে এই যিখিনি থাকিব, লোভীয়া হওক বা অহংকাৰ হওক বা এইবিলাক যেতিয়া আমাৰ ভকতজনৰ থাকিলে সমাজখন শুদ্ধ ৰূপে নিকা ৰূপে চলি যাব নোৱাৰিব। আৰু ঘৰখনো যদি এজন মানে স্বামী যদি তেনেকুৱা চৰিত্ৰ হয়, তেতিয়া ঘৰখনো আমি তৰিব নোৱাৰোঁ। সেইকাৰণে এই কাহিনী আৰু উপকাহিনী যোগেদি আমাক এই জ্ঞানখিনিকে আমাক দি থৈ গৈছে। সেইকাৰণে আমি এই কাহিনী যোগে এই কথাখিনি আমি চালি যাই চাই আমি এইখিনিকে ত্যাগ কৰিব লাগিব। সেইকাৰণে মায়ানো কি? কিছু গুণৰ সমষ্টি। শাস্ত্ৰত কৈছে দম্ভ, দৰ্প, পৰ নিন্দা, অভিমান, তিৰস্কাৰ, কাম, ক্ৰোধ, লোভ, মোহ, গৰ্ব, অহংকাৰ, হিংসা, আশা, কামনা, হত বিভেচাৰ, এহি ষোল গোট পুত্ৰ জানিবা মায়া। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোকে এহিহে কাৰণ। গতিকে যাৰ মনত এই ভাৱনা থাকিব কেতিয়াও তৰি যাব নোৱাৰে। বাৰু কৃপালু বাপ বান্ধৱ আই মাতি সমস্ত কথা কৈ থাকিলে বাঢ়ি গৈ থাকে। গতিকে ইমান পৰে আপোনাসৱক দৰ্শন কৰি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। এৰিবলৈকে মন নাই, তথাপিতো সময় সকলোৱে কাইলৈও গৃহস্থকো আজৰি কৰি দিব লাগিব। গতিকে আমি ভাগত ভাগ ইয়াতে সামৰণি মাৰিবৰ কাৰণে অকণমান পাঠ কৰি সামৰণি মাৰিবৰ বাবে আমি প্ৰভুজনাক সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। নারায়ণ সুরনে পরম মঙ্গল, এহে মানে জীবনর জনম সাফল, অন্তকালে হরে হরে যেটো ভাগ্যবন্ত, তাহার মহিমা কহে কোনে পাবে অন্ত। এতিয়া ইয়াত এটা কথা কৈছে বাৰু, কথাটো ওলাইছে কাৰণে অকণমান হাত ধৰি দিছোঁ। এতিয়া অন্তকালে হয় নাই বাৰু? এতিয়া অন্তকালটো কোনটো হয় নাই বাৰু? সেইটোতো এটা জানিব লাগিব। এতিয়া অন্তকালত আমি শেষ মুহূৰ্তত যেতিয়া আমি যাব সময় হ'ব, সেইটো এটা ধৰিব পাৰোঁ। আমি যেতিয়া খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে এইখিনি আমি যেতিয়া ঈশ্বৰ নাম লওঁতে 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 যেতিয়া অভ্যাস আহিব, যেতিয়া আমি অন্তিম টাইমত শেষ মুহূৰ্তত ঈশ্বৰৰ নামটো যাতে আহিব পাৰে অন্তকালে হয় নাই বাৰু? সেইটোকে আমি বুজিছোঁ। কিন্তু তাৰ বাহিৰে যদি আমি বেলেগ চিন্তা কৰি থাকোঁ, বেলেগ ভাৱনা আহিব। যেনেধৰণে ভৰতে কি কৈছিলে? তেওঁ ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে তেওঁ বনৰ মাজলৈ গুচি গ'ল হয় নাই বাৰু? সেইখিনিলৈকে ঠিকেই আছিলে। গৈ হৰিক আৰাধনা কৰিবলৈ গৈ এটা মহীয়ান লাগি গ'ল। হৰিণৰ পিছত মুখ গ'লগে। সেই হৰিণ পোৱালিটো খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে হৰিণকে দেখিবলৈ ধৰিলে। শেষত অন্তিম টাইমত কি হ'ল? হৰিণক দেখি মৃত্যু হোৱাৰ কাৰণে হৰিণ জন্ম ল'ব লগা হ'ল হয় নাই বাৰু? গতিকে সেইকাৰণে মৰিবাৰ বেলা যাক চিন্তি মৰে নৰ, উপজন্তে পাৱে পাছে সেহি কলে বৰ,
মৰিবৰ সময়ত যি ভাৱনা দেখে সেইটো জন্মই লাভ কৰে। পুৰঞ্জন ৰজা হৈছিলে নহয়, গতিকে সেইকাৰণে হৰিণ জন্ম ল'ব লগা হ'ল। কিন্তু সেই হৰিণ পোৱালিটোৱে কি কৰিছিলে? খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে শেষত অন্তিম টাইমত সেই ৰজাৰ কথা চিন্তা কৰি মৃত্যুবৰণ হোৱাৰ কাৰণে তেওঁ ৰহুগুণ নামৰ ৰজাজন জন্ম ল'ব লগা হ'ল। সেইকাৰণে আমি এইখিনিকে অভ্যাস কৰি 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 অন্তিম টাইমত যাতে বেলেগ নাম নাহে আৰু। কৃষ্ণ। হে ৰাম যিটো ব্ৰহ্মময় দেখো জগত নিফল, যত পাপ পুণ্য সমস্ত নিবৰ্তিলা, হৰিৰ কথাত তাৰ ৰতি